কংগ্ৰেছৰ দিনত আঁচনি নাছিলে, বিকাশ নাছিলে। কংগ্ৰেছৰ দিনত অৰুণোদয় নাছিলে, কংগ্ৰেছৰ দিনত মহিলা উদ্যমিতা নাছিলে, কংগ্ৰেছৰ দিনত বিনামূলীয়া নামভৰ্তি নাছিলে, স্কুটি নাছিলে, চাইকেল নাছিলে, কংগ্ৰেছৰ দিনত নিযুত মইনা আঁচনিও নাছিলে, কংগ্ৰেছৰ দিনত কৃষক সন্মান আঁচনিও নাছিলে, আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ আঁচনিও নাছিলে। মহকুমাৰ বাবে মানুহে আন্দোলন কৰিছিলে, সমজিলাৰ ব্যৱস্থাও নাছিলে। 15টা বছৰ কংগ্ৰেছে কেৱল মাত্ৰ ধুতি, কম্বল আৰু লুঙি এইকেইটা পদাৰ্থৰে অসমৰ ৰাজনীতি কৰিছিলে। আজি আমি অসমৰ জনজীৱনলৈ পৰিৱৰ্তন নমাই আনিবলৈ প্ৰচেষ্টা কৰিছো। আজি যদি আমি চাবলৈ যাওঁ, চকীঘাটৰ দলঙে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ সম্পূৰ্ণ প্ৰতিচ্ছবি সলনি কৰি পেলালে। আজি গুৱাহাটী আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ মাজত যি পৰিৱেশ আছিল, দূৰত্ব আছিল, সেই দূৰত্ব কমাই পেলালে। কলীয়া ভোমোৰা দলঙৰ দ্বিতীয়খন দলং, মিছন চাৰিআলিৰ ওপৰত ফ্লাইঅভাৰ, উৰণীয়া সেতু, আজি বিশ্বনাথত মেডিকেল কলেজ, ৰূপৱে, গহপুৰত কনকলতা বিশ্ববিদ্যালয়, গহপুৰ আৰু নুমলীগড়ৰ মাজত টানেল, বিহপুৰীয়াত মাধৱদেৱ ক্ষেত্ৰ, মাধৱদেৱ বিশ্ববিদ্যালয়, উত্তৰ লখিমপুৰত মেডিকেল কলেজ, ধেমাজিত মেডিকেল কলেজ, গোগামুখত ICAR ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ ৰিচাৰ্চৰ কেন্দ্ৰ। আজি ক'ব গ'লে আমাৰ চৰকাৰৰ দিনতে তেজপুৰৰ পৰা জোনাইলৈ এক অভূতপূৰ্ব উন্নয়নে আজি ৰাইজৰ সন্মুখলৈ লৈ আহিবলৈ আমি সক্ষম হৈছো।